বুদ্ধ পূৰ্ণিমা পালনৰ কাৰণ আৰু সনাতনী হিন্দু ধৰ্মৰ শাস্ত্ৰ ব্যাখ্যা আগবঢ়ালে যুৱ নেতা শান্তনু কলিতাই। গোৰেখাটাৰী গাঁৱৰ বাৰগোপাল থান পৰিচালনা সমিতিৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক বুদ্ধ পূৰ্ণিমাত স্থানীয় নামতীসকলৰ থিয় নাম প্ৰদৰ্শন। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ গোৰেখাটাৰীত 23 মে বৃহস্পতিবাৰে এদিনীয়া বনাধ্য কাৰ্যসূচীৰে মহা ধুমধামেৰে বুদ্ধ পূৰ্ণিমা উদযাপন কৰা হয়। ধৰ্মধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, হোমযজ্ঞ, ভাগৱত পাঠ, সমূহীয়া প্ৰীতিভোজন, আয়তীৰ নাম প্ৰসংগ, স্থানীয় মিলনজ্যোতি থিয় নাম দলৰ নাম পৰিৱেশন, শতাধিক বন্তি প্ৰচলন আদি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। আনহাতে তেজপুৰ চানমাৰী ঔগুৰি পাহাৰৰ পাঠিকা নন্দিতা নাথ কলিতাৰ গোপালকৃষ্ণ মিলিজুলি নাগাৰা নাম দলৰ দ্বাৰা নাম পৰিৱেশন কৰাৰ প্ৰাক মুহূৰ্তত সন্ধিয়া 7 বজাত বিশিষ্ট সমাজসেৱক যুৱ নেতা শান্তনু কলিতাই নাগাৰা নাম উদ্বোধন কৰাৰ লগতে বুদ্ধ পূৰ্ণিমা পালনৰ কাৰণ ব্যাখ্যা কৰে। আনহাতে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনেও যুৱ নেতা শান্তনু কলিতাৰ উপস্থিতিত শান্তনু কলিতাৰ ধৰ্মীয় ভাষণৰ উচ্চ প্ৰশংসা কৰাৰ লগতে হিন্দু ধৰ্মীয় দিশ সম্পৰ্কে আলোকপাত কৰে। আমাৰ হিন্দু ধৰ্মৰ বাকী সকলো ধৰ্মালোচনী সভা থাকে, ধৰ্মৰ আলোচনা কৰাৰ সভা থাকে। আমাৰ অনুষ্ঠানত আমাৰ হিন্দু ধৰ্মৰ সনাতন হিন্দু ধৰ্মৰ শুনা নহয়। কিহৰ কাৰণে আমি আজি বুদ্ধ পূৰ্ণিমা পালন কৰি আছো, কিহৰ কাৰণে বাৰগোপালক পূজা কৰি আছো, এই কথাখিনি সৰহভাগে জানো যদিও উঠি অহা নৱপ্ৰজন্মক কিন্তু জনোৱাৰ একো ব্যৱস্থা নাই। সেই ৰাইজ এটা কথা আমাৰ দশাৱতাৰৰ কথা আছে মহাবিষ্ণুৰ, যে ত্ৰেতা যুগত 4টা ৰূপ ধৰিছিলে, মৎস্য, কুৰ্ম, বৰাহ আৰু নৰসিংহ। ত্ৰেতা যুগত আছিলে 3টা, বামন, পৰশুৰাম আৰু শ্ৰীৰাম। দাপৰত কৃষ্ণ। কলি যুগত মহাবিষ্ণুৰ দশাৱতাৰৰ 9ম যিটো ৰূপ, সেইটো বুদ্ধদেৱৰ ৰূপত জন্ম হৈছিলে। আৰু যিটো আহিবলগীয়া দিন 4,27,000 বছৰৰ পিছত কল্কি ৰূপত জন্ম হ'ব বুলি আমি আশা কৰি আছোঁ। এই বুদ্ধদেৱ হ'ল আমাৰ প্ৰভু মহাবিষ্ণুৰ অৱতাৰ, এটা নৱম অৱতাৰ। গতিকে এই নৱম অৱতাৰৰ ৰূপ বুদ্ধদেৱক আমি পূজা কৰি আছোঁ। যদিও আজিৰ তাৰিখত বুদ্ধ ধৰ্ম হিচাপে বেলেগ এটা হৈ গৈছে, তথাপিও আমি মহাবিষ্ণুৰ দশ অৱতাৰৰ 9ম অৱতাৰৰ ৰূপত বুদ্ধদেৱক আমি পূজা অৰ্চনা কৰি আছোঁ। আজিৰ যুগত আজিকালি ভাৰতৰ বাহিৰত থকা বৌদ্ধ ধৰ্মাৱলম্বী সকলোৱে সনাতন হিন্দু ধৰ্মক সন্মান কৰে, কিন্তু ভাৰতত থকা যিসকল বুদ্ধিষ্ট আছে, বৌদ্ধ ধৰ্মী আছে, তেওঁলোকে কিন্তু সনাতন হিন্দু ধৰ্মৰ বিপৰীত ধৰ্মী কথা কোৱা আৰম্ভ কৰি দিছে। যিহেতু আমি বুদ্ধদেৱক সনাতন হিন্দুৰ মহাবিষ্ণুৰ দশ অৱতাৰৰ এটা ৰূপ 9ম অৱতাৰ ৰূপে পূজা কৰি আছোঁ। আমাৰ সমাজত কৃষ্ণ বা মহাবিষ্ণু ৰূপে তেখেতক আজি পূজা কৰা হৈছে। আৰু সেই মহাবিষ্ণুৰ লগ সংগ আমি আলোচনা কৰিছোঁ। বাৰগোপালক ইয়াতে পূজা কৰা হৈছে। বাৰগোপালক পূজা কৰাৰ জৰিয়তে প্ৰভু কৃষ্ণ মহাবিষ্ণুক পূজা কৰা হওক, মহাবিষ্ণুক পূজা কৰাৰ লগে লগে বুদ্ধদেৱক পূজা কৰা হওক। বুদ্ধদেৱে যিটো কথা কৈছিলে, বুদ্ধং শৰণং গোস্বামী, পিছৰ কালত ধৰ্মং শৰণং গোস্বামী, আমি ধৰ্মত শৰণ ল'ব লাগিব। সংঘম চৰণং গোস্বামী, তেওঁ কৈছিলে আমি সংঘত শৰণ ল'ব লাগিব। আজিৰ যুগত আমাৰ এটা কথা কৈছে, সত্য যুগত ধ্যান শক্তি, ত্ৰেতা যুগত মন্ত্ৰ শক্তি বা যজ্ঞ শক্তি, দাপৰ যুগত যুদ্ধ শক্তি, আৰু কলিত কিছুমানে কয় নাম ধৰ্ম, আৰু কিছুমানে কয় সংঘ শক্তি। সংগম চৰণং গোস্বামী, আমি সংঘবদ্ধ হৈ থাকিব লাগিব। যদি সংঘবদ্ধ হৈ নাথাকোঁ, যিমান অপায় অমংগল আছে, যিমান আক্ৰমণ আছে, সকলো আমাৰ ওপৰত হ'ব। আমি থান বান হৈ যাম। পৃথিৱীৰ পূবৰ পৰা ইতিমধ্যে আমাৰ সনাতনী পৰম্পৰা ধ্বংসৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এই প্ৰক্ৰিয়া যদি ৰোধ কৰিবলগীয়া হয়, আমি সংঘবদ্ধ হৈ থাকিব লাগিব। সংঘম চৰণং গোস্বামী, ইয়াকে কৈ নাগাৰা নাম উদ্বোধন কৰিব কোৱা হৈছিলে। উদ্বোধন আগতে হৈ গৈছে। মই মোৰ কথাখিনি যিহেতু উদ্বোধক হিচাপে ইয়াতে। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।